এয়া বিশ্বনাথ চাৰিআলিৰ পৰা নাগশংকৰ মন্দিৰলৈ বুলি গৈ আছোঁ। এই বাছত, আল্ট্ৰা বাছত 30 টকা লৈছে। নাগশংকৰ মন্দিৰলৈ যোৱা বাটতে নামিছোঁ। এয়া এই কাজিৰঙাৰ এয়া দেখিছেনে ব্লু হিল। মই অকণমান জুম কৰি লৈছিলোঁ, সেইকাৰণে অকণমান হেৰি হৈছে, কঁপিছে। কাজিৰঙাৰ একদম নীলা পাহাৰ দেখা গৈছিল। এয়া নামি পেলাই খোজকাঢ়ি আহি আছোঁ। ভগৱানৰ কৃপাত শিৱ বাবাই কি কৰিলে, ইমান তমোময় ৰ'দ আছিলে, কিন্তু একদম ৰ'দটো নাইকিয়া কৰি একেবাৰে অলপ অলপ কিনকিনীয়া বৰষুণৰ নিচিনা কৰি দিলে। গতিকে আৰু খোজকাঢ়ি যোৱাত আপত্তি নাই। এয়া মানুহে কঠীয়া পাৰিবলৈ বুলি মানে এবাৰ এবাৰকৈ হাল বাই থৈ দিছে আৰু ট্ৰেক্টৰেৰে বোৱাইছে বা গৰু দিয়ে হাল বাইছে নাজানো আৰু, কাৰণ মইতো দুপৰীয়া সময়তহে গৈছোঁ, মানে 11:30 মানত পাইছোঁগৈ। তেতিয়া হাল বাই থকা নাই, কিন্তু কঠীয়া সেয়া দেখিছেনে নীলা পাহাৰ দেখা গৈছে কাজিৰঙা ফালৰ। মাজত চাগে ব্ৰহ্মপুত্ৰখন আছে। নাগশংকৰ চতিয়া ছাইডৰ পৰাও দেখা যায়, বিশ্বনাথ চাৰিআলিৰ পৰাও দেখা যায় এই কাজিৰঙা। ইয়াত এই ৰাস্তাটোৰ দুয়োফালে একদম ডাঙৰ ডাঙৰ আম গছ, আগৰ পৰাই আছিলে এই আম গছবোৰ। যথেষ্ট বুঢ়া হৈছে চাগে এই আম গছবোৰ, বহুত দিনৰ, দুয়োটা কাষে আম গছে। কিন্তু আম লাগিছে নেকি ইমান এটা মন নকৰিলোঁ ওপৰত, কাৰণ আম ফুলাৰ দিনটো গুচিয়ে গৈছে আৰু হয়তো লাগিবও পাৰে কোনোবা জোপা আম। এয়া কঠীয়া পৰাৰ কাৰণে দেখিছেনে, তাৰপিছত খেতি হ'ব আৰু এইবোৰ চাই চিতি। অকণ অকণ কিনকিনিয়াই আছে, গতিকে একেবাৰে গৰম নাই। ভোলা বাবাই মানে যিহেতু কিবা এটা মন্নত কৰি গৈছিলোঁ, পিছত কি হয় নাজানো আৰু মন্নতটো। ভোলা বাবাই চাগে সফল কৰিব মন্নতকেইটা, কেইবাটাও মন্নত। এয়া খোজকাঢ়ি আহি আহি পাই গ'লোহি। এনেই আধা কিলোমিটাৰতকৈ বেছিয়ে হ'ব, 1 কিলোমিটাৰ ওচৰা ওচৰি, অকণমান কমো হ'ব পাৰে। এয়া ল'লোঁ মই চাকি, ধূপ আৰু এই যে মিঠাইৰ পেকেটবিলাক, এই কল চলো আছে, এইখিনি লোৱা নাই আৰু এইবোৰ পিছত দিম তেনেকৈ শৰাই হিচাপে। শৰাই দিলে তেওঁলোকে নিজে কৰি দিয়ে, ভিজোৱা থাকে এই হেৰিবোৰ লৈ। বহুত মানুহে দিছে, মই বাৰু দিয়াকৈ যোৱা নাই, যিহেতু মই এনেই তৎক্ষণাতহে যাম বুলি ভাবিলোঁ। এয়া পৰিৱেশটো, এই কাছবোৰ আছে, এই সৰু সৰু কাছবোৰ দেখা পালোঁ ওপৰত পুখুৰীত, কিন্তু ডাঙৰ কাছবোৰ চাগে এই বৰষুণ কিনকিনাই থকাৰ কাৰণে ওপৰলৈ অহা নাই। মাছ আৰু সৰু সৰু কাছবোৰ দেখা পাইছোঁ। একেবাৰে তললৈ নামি গৈ ফটোটো লোৱা নহ'ল আৰু এই দেখিছেনে সেই কিনকিনাই থকাৰ কাৰণে লৰি আছে পানীখিনি। দুটা আছে নহয় ডাঙৰ ডাঙৰ পুখুৰী। ইমান ভাল লাগে সেই পৰিৱেশটো, সঁচাকৈ ভাল লাগিলে বিৰাট। আৰু বতৰটো এনেকুৱা কৰি দিলে ভোলা বাবাই নহয়, একদম বহুত সময় থাকিব পৰা এটা অৱস্থা কৰি দিলে, একদম গৰম চৰম নাই। নহ'লে কম গৰম পৰিছিলে নেকি এয়া মে' মাহৰ শেষৰ ফালে। এয়া চাওকচোন, এই হেৰিবোৰ ধুনীয়াকৈ বনাই চনাই থৈছে, ভালেই আৰু খুব পৰিৱেশটো। আৰু ভৱিষ্যতলৈও যাতে আৰু অলপ চাফা হয়। এই পৰিৱেশটোতো পূৰাই, ছাৰাউণ্ডিংটো পূৰাই চাফা, কিন্তু পূজা পাতি দিলে বহুত ফুল চুল দিয়া হয়তো, গতিকে সেই লেতেৰা হৈ যায়। গতিকে সেইখিনি যাতে আৰু অলপ চাফা ধৰণে কৰিব পাৰে, পূজাৰ ফুল চুলবোৰ যাতে কিবা কলপাতত। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ।